ৰাজীৱ শদিয়াৰ বাসগৃহত এক শোকাকুল পৰিৱেশ। গণশিল্পীৰ ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধত উচুপি উঠিল পত্নী, উচুপি উঠিল আত্মীয় স্বজন, শোকত ভাগি পৰিল সকলো। আমি এই মুহূৰ্তত আপোনালোকক সেই দৃশ্য দেখুৱাইছোঁ। আদ্যশ্ৰাদ্ধৰ দিনটোত শোকত ভাগি পৰিছে সকলো, পৰিয়ালৰ সকলো শোকত ভাগি পৰিছে। কোনেও কল্পনা কৰা নাছিল গীত গাই থাকোঁতেই হঠাৎ ঢলি পৰিছিল ৰাজীৱ শদিয়া আৰু তাৰ পাছতেই মৃত্যু হৈছিল গণশিল্পীগৰাকীৰ। ইয়াৰ পাছতে আজি আদ্যশ্ৰাদ্ধৰ দিনটোত শোকত ভাগি পৰিল সকলো। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজীৱ শদিয়াৰ গুণমুগ্ধ আজি উপস্থিত হ'ল প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহত। এক শোকাকুল পৰিৱেশ বিৰাজ কৰিলে। কোনে কাক বুজাব, ভাষাহীন হৈ পৰিল সকলো, শব্দহীন হৈ পৰিল। ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত প্ৰতিটো দিনেই কেনেদৰে অশ্ৰুসিক্ত নয়নৰ মাজেৰে কটাবলগীয়া হৈছে ৰাজীৱ শদিয়াৰ পৰিয়ালে। আজি আদ্যশ্ৰাদ্ধৰ দিনটোত সকলো শোকত উচুপি উঠিল আৰু ৰাজীৱ শদিয়াৰ গুণমুগ্ধই প্ৰয়াত গণশিল্পীগৰাকীলৈ আজি আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। হিচাপে আমাৰ এজন সতীৰ্থ আছিলে, কিন্তু মোৰ ব্যক্তিগত সম্বন্ধত তেওঁ এজন মোৰ নিজৰ। বিপিন দাক ধন্যবাদ জনাইছোঁ। মানুহজনলৈ আমালৈ উপহাৰ আনিছে বুলিয়ে কৈছোঁ। মানুহজনলৈ এটা তেওঁ ট্ৰিবিউট জনাইছে। আৰু বিপিন দা আৰু ৰাজীৱ দাৰ মাজৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ তেওঁলোক দুজনে বুজে, আমি দেখাসকলে বুজোঁ। সেয়াই আৰু কি ক'ম, অহা কাইলৈ মানুহজনৰ আদ্যশ্ৰাদ্ধ আছে, সকলোৱে আহিব। অসমবাসীক নিমন্ত্ৰণ জনাইছোঁ, সকলোৱে আহিব। ৰাজহুৱা আদ্যশ্ৰাদ্ধ ৰাইজে নিজেই আহিব লাগিব। সকলোৱে সহযোগিতা আগবঢ়াই আহিছে ইমান দিনে, অহা কাইলৈও সহযোগিতা আগবঢ়াব, সকলোৱে আহিব বুলি আশা কৰিছোঁ। নমস্কাৰ, আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ স্নেহ শ্ৰদ্ধা জনাইছোঁ, ভক্তিভৰা সেৱা জনাইছোঁ এই অভাজনৰ তৰফৰ পৰা। হয়, মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ বিনোদ চন্দ্ৰ বৰা দেৱে এটি গীত লিখি মোৰলৈ পঠাইছিলে আৰু সেই গীতটিকে সুৰ কৰিছিলে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিৰুদ বৰুৱাদেৱে। তেখেতলোকে মোক ক'লে যে বিপিন, আমি এটা গীত লিখিছোঁ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰা, গতিকে এই গীতটি তুমি গাই দিব লাগে। গতিকে তেখেতলোকে অনুৰোধ কৰাত মই গীতটি গাবলৈ চেষ্টা কৰিছোঁ। গীতটি ইতিমধ্যে আমি বাণীবদ্ধ কৰি আজি ৰাজীৱ শদিয়াৰ ঘৰতে আদ্যশ্ৰাদ্ধৰ প্ৰাক মুহূৰ্তত আমি গীতটি ৰিলিজ দিয়া কথাটো ভাবিলোঁ। গতিকে অসমৰ ৰাইজলৈ সেই গীতটি আমি আগবঢ়াই দিছোঁ। আৰু এই গীতটো আপোনালোকক ক'ব বিচাৰোঁ, কোনো ব্যৱসায় ভিত্তিক এই গীতটো কৰা নাই। আমি ৰাজীৱ শদিয়া কেৱল স্মৃতি জীয়াই ৰাখিবৰ কাৰণে কৈছিলোঁ। এইটো মোৰ পৰিকল্পনা নাছিলে, এইটো আছিলে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ডক্টৰ বিনোদ চন্দ্ৰ বৰা আৰু নিৰুদ বৰুৱাদেৱৰ এইটো তেখেতলোকৰ পৰিকল্পনা আছিলে। গীতটি যাতে ৰাজীৱ শদিয়াৰ স্মৃতিটো সদায় জীয়াই ৰাখক, আৰু সেই হিচাপে মোলৈ প্ৰদান কৰিছিলে। মোক গাবলৈ কিন্তু সুবিধা প্ৰদান কৰি দিছিলে আৰু সেইমতে মই গাইছিলোঁ। আৰু আজি এই গীতটি অসমৰ ৰাইজলৈ আগবঢ়াই দিছোঁ। নমস্কাৰ, আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110।